উদুলি মুদুলি জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বাকৰি জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৮ কোটি টকাৰ আবণ্টন অসম চৰকাৰৰ নেতা কৰ্মী মোৰ জ্যেষ্ঠ ভাতৃ পদ্ম হাজৰিকাদেৱ এই বিদ্যালয়ৰ অধ্যক্ষ মহোদয় উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া শিক্ষাগুৰুসকল প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাগুৰু তথা কৰ্মচাৰীসকল প্ৰাক্তন আৰু বৰ্তমান ইয়াত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীসকল অভিভাৱক অভিভাৱিকা সমূহ কৰ্মচাৰীবৃন্দ সন্মানীয় ৰাইজ আৰু পৰম শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় কেৱল এই উত্তৰপাৰৰে নহয় সমগ্ৰ অসমৰ এখন অতি পুৰণি আগশাৰীৰ শিক্ষানুষ্ঠান শতবৰ্ষ গৰকা উচ্চতৰ মাধ্যমিক বিদ্যালয় বা শিক্ষানুষ্ঠান অসমত খুব কম আছে তাৰ ভিতৰত অন্যতম হ'ল আমাৰ জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বিদ্যালয়ৰ শতবৰ্ষত এই পবিত্ৰ বিদ্যা মন্দিৰত আপোনাসৱৰ সৈতে উপস্থিত থাকিবলৈ পাই কৃতাৰ্থ মানিছোঁ পতাকা উত্তোলনৰ সময়ত খুব সুন্দৰভাৱে শ্ৰীযুত পদ্ম হাজৰিকাদেৱে প্ৰাসংগিক সকলো কথাই কৈ গ'ল এতিয়া আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ সময় জামগুৰিহাটৰ অন্যতম অগ্ৰণী শিক্ষা অনুষ্ঠান জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজিৰে পৰা আৰম্ভ হৈছে শতবৰ্ষ অনুষ্ঠান এই উদ্দেশ্যৰে পুৱা পতাকা উত্তোলন প্ৰয়াত নৰেন দাস পৌৰণী তোৰণৰ শুভ উন্মোচন কৰে উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক পদ্ম হাজৰিকাই জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি শতবৰ্ষ উদযাপনৰ পতাকা উত্তোলন স্থলীত উপস্থিত থকা আমাৰ আমন্ত্ৰিত অতিথি আমাৰ সমষ্টিৰ জোৱাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া প্ৰমুখ্যে আমন্ত্ৰিত সন্মানীয় অতিথিসকল পতাকা উত্তোলক আমাৰ জীৱন বৰা ডাঙৰীয়া অধ্যক্ষ আৰু কাৰ্যকৰী সভাপতি জনাৰ্দন ভূঞা দেৱ আৰু সমবেত শ্ৰদ্ধাৰ ৰাইজ আই মাতৃ যুৱক যুৱতী এই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীকে ধৰি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী সন্মানীয় অভিভাৱক আৰু সাংবাদিক বন্ধু সকলোকে মই ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোকে মোৰ শ্ৰদ্ধা জনাইছোঁ আজি আমি এই জামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শতবৰ্ষ উদযাপন কৰি যি গৌৰৱ উজ্জ্বল আমি এতিয়া আজি আমি ৰোমন্থন কৰিছোঁ আৰু এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলো ইয়াত সহযোগ কৰি যেনেধৰণে প্ৰস্তুত বৃদ্ধি হৈছে মই উদযাপন সমিতিৰ সভাপতি হিচাপে আমাৰ গোটেই সমিতিখনে বিদ্যালয়খনে যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ যে আমি এখন সফল শতবৰ্ষ উদযাপন কৰিবলৈ গৈ আছোঁ মই 2001 বছৰ আগতে যে 25 চনতে যিসকলে এই 1925 চনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিল তেওঁলোকৰ চিন্তা তেওঁলোকৰ দূৰদৰ্শিতা তেওঁলোকৰ পৰিকল্পনা এই দিনবিলাক কেনেকুৱা আছিল সেই সময় আজিৰ সময়ৰ মাজত বহু পাৰ্থক্য তেওঁলোকে এই অঞ্চলত জ্ঞানৰ পোহৰ দিবৰ কাৰণে জামগুৰিৰ ভৱিষ্যত গঢ়িবৰ কাৰণে যি এক চিন্তা পৰিকল্পনাৰে বিদ্যালয়খন প্ৰতিষ্ঠা কৰিলে তেওঁলোকক আজি আমাৰ মাজত নাই তেওঁলোকলৈ মই শ্ৰদ্ধা জনাইছোঁ তেওঁলোকে য'তেই আছে তেওঁলোকৰ শুভদৃষ্টি এই বিদ্যালয়খনলৈ আমি কামনা কৰিছোঁ
পুৱা 11 বজাত বিভিন্ন জনগোষ্ঠীয় লোকসংস্কৃতি তথা বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। নদৰ বা চতিয়া সমষ্টিত ইতিমধ্যে দুখন বিদ্যালয় আদৰ্শ বিদ্যালয় ৰূপে এটা বিশেষ পুঁজি লাভ কৰিবলৈ সক্ষম হৈছে। আপোনালোকে জানে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ নেতৃত্বাধীন মিত্ৰজোঁটৰ বিজেপি চৰকাৰে আমাৰ অন্যান্য আন্তঃগাঁথনিৰ উন্নয়নৰ লগতে প্ৰথমবাৰৰ বাবে এক প্ৰণালীবদ্ধ ৰূপত বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নয়ন কৰিবলৈ আগবাঢ়িছে। আগতেও কৰে, কোনোবাই 10 লাখ টকা দি দিয়ে, কেতিয়াবা বিল্ডিং বনাবলৈ 5 লাখ টকা, একেলগে 2-3 কোটি টকা দিয়াৰ নজিৰ আজিলৈকে অসমত নাই। আৰু আপোনালোকে জানি ভাল পাব, মাত্ৰ কেইখনমান বিদ্যালয় অতি বিশেষ ৰূপে গণ্য কৰা হৈছে। তাৰ ভিতৰত কেইবা শতাধিক বিদ্যালয়ক এটা বিশেষ আদৰ্শ বিদ্যালয়ৰূপে গঢ় দিবৰ বাবে, আন্তঃগাঁথনি উন্নয়ন কৰিবৰ বাবে শতাধিক বিদ্যালয়ক সাঙুৰি লোৱা হৈছে। সমান্তৰালভাৱে যেনে চাহ বাগিচাত আদৰ্শ বিদ্যালয় স্থাপন কৰা হৈছে। আৰু মই আজি মুখ্যমন্ত্ৰী মহোদয়ৰ এগৰাকী প্ৰতিনিধি ৰূপে উল্লেখ্য যে সাংস্কৃতিক শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰি বিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে 8 কোটি টকা আবণ্টন দিয়াৰ কথাও আনুষ্ঠানিকভাৱে ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।